হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে গম পায়, আমাৰ জীৱনলৈ অকণমানি মাইনা এজনী আহিছে, নিৰ্ভী। তাইও বৰ্তমান ভালে আছে। আৰু ভিডিঅ'টো আছিলে আমাৰ পঞ্চামৃত খোৱাৰ। মায়ে ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে। আৰু ভিডিঅ'টো তেতিয়া কৰা হৈছিলে আৰু এডিটো কৰিছিলোঁ, কিয় জানো তেতিয়া দিবলৈ একেবাৰে মন নগ'লে। সেইকাৰণে ভাবিলোঁ এতিয়াই দি দিওঁ, যাতে স্মৃতি হিচাপে ৰৈ যায়, পাছত চাবলৈকে হ'ব। আৰু যিহেতু মই নেপালী সম্প্ৰদায়ৰ ছোৱালী, আমাৰ মাহঁতৰ ঘৰত পঞ্চামৃত খোৱাৰ নিয়মটো নাই। যিহেতু মই অসমীয়ালৈ বিয়া হৈছোঁ, নিৰঞ্জনহঁতৰ ঘৰত এই নিয়মটো কৰা হয়। সেইকাৰণে মায়ে ওচৰৰ বৰমাক সুধি মেলি বৰমাই যেনেদৰে কৈছে ঠিক তেনেদৰে মায়ে নিয়মখিনি কৰিছে। অকল মা নহয়, মাহী গৈছিলে, জেঠাই, বৌ দুজনী গৈছিলে আৰু পোৱালীকেইটা গৈছিলে। আৰু তেওঁলোকে ধুনীয়াকৈ আশীৰ্বাদ দিছে যে আমাৰ জীৱনত যোনগৰাকী আহিছে বৰ্তমান, তাইহঁত সুস্থ হৈ আহে আৰু আমি দুটা যাতে সদায় এনেদৰে ভালদৰে থাকিব পাৰোঁ। আচলতে এই দিনটো আমাৰ কাৰণে সঁচাকৈ খুবেই ভাল লগা আছিলে। ৰাতিপুৱাৰ পৰা আমি খুব দুয়োটাই ব্যস্ত। মই ঘৰ চৰ চাফা কৰাত, সি বজাৰ সমাৰ কৰাত, যিখিনি আৰু সি কৰিব পাৰিছে। কাৰণ আমি একেবাৰে সৰুৰ পৰাই ভাল পোৱা দুয়োটাক তেতিয়া ভবা নাছিলোঁ। কাৰণ সৰুতে ভাল পাওঁতে কোনো নাভাবে যে কি হ'ব, কাৰণ আমাৰ জাতিও বেলেগ বেলেগ আছিলে। কিন্তু ভগৱানৰ আশীৰ্বাদত, মাহঁতৰ আশীৰ্বাদত সকলো ভালদৰে হৈ গ'ল। আৰু আজি ভাল লগা দিনটো আহিছে আৰু এই দিনটো আমি চেলিব্ৰেট কৰিব পাৰিছোঁ, যিহেতু সেইকাৰণে খুবেই ভাল লাগি আছিলে। আৰু ভাল লগা দিনটোত যেতিয়া ভাল লগা মানুহবোৰ থাকে আৰু সঁচাকৈ দিনটো এনেও আৰু ভাল লগা হৈ যায়। এনেদৰে খুব ধুনীয়াকৈ দিনটো পাৰ হ'ল। আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু আমাৰ তিনিওজনকে আশীৰ্বাদ দিব যাতে আমি তিনিওটাই সুস্থ হৈ ভালদৰে থাকিব পাৰোঁ।